নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। প্ৰাণ স্পন্দন জুবিন গাৰ্গৰ অকাল মৃত্যুৰ আজি 10 দিন। টিহু নদীৰ পাৰৰ শ্বহীদ স্মৃতি উদ্যান ঘাটত প্ৰিয় শিল্পীগৰাকীৰ অনুৰাগীয়ে কৰিলে অভিনৱ প্ৰতিবাদ। কোটি কোটি অসমীয়া আজিও শোকত ম্ৰিয়মান হিয়াৰ আমঠুক অকালতে হেৰুৱায়। চাৰিওফালে কেৱল চকুলোৰে বন্যা। পূজাৰ বতৰতো সকলো হেমেকা। প্ৰাণৰ শিল্পীগৰাকীৰ অকাল মৃত্যুক কেতিয়াও কোনেও সহজভাৱে ল'ব পৰা নাই। হত্যাৰ অভিযোগ প্ৰাণৰ শিল্পীগৰাকীক। আজি 10টা দিনে প্ৰাণৰ শিল্পীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে থানাই থানাই এজাহাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যাম কানু মহন্তৰ বিৰুদ্ধে। থানাই থানাই এজাহাৰ দাখিল হোৱাৰ পিছতো আজিলৈ আৰক্ষী CIDৰ SITৰ হাতত আটক হোৱা নাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত। দেওবাৰে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত দহা কৰ্মৰ দিনা নলবাৰী জিলাত নৱনিৰ্মাণ যুৱ সমাজৰ উদ্যোগত পোহৰ প্ৰডাকশ্যন আৰু টিহুৰ ৰাইজৰ সহযোগত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাজহুৱা মুণ্ডন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অঞ্চলটোৰ একাধিক্ৰমে প্ৰায় 71 গৰাকী জুবিন অনুৰাগীয়ে মুণ্ডন কৰি শিল্পীগৰাকীৰ ন্যায় দাবী কৰে। কোনেও মানি নলয় এই মৃত্যু। মাজত জুবিন দা নাই, কেতিয়াও আমি বিশ্বাস কৰিব নোৱাৰো। আমি মানি ল'ব এতিয়াও পৰা নাই কি জুবিন দা আমাৰ মাজত এতিয়াও নাই। হয়, তেখেতক হত্যা কৰা হৈছে, কিন্তু তেখেতৰ মৃত্যু হোৱা নাই আৰু তেখেত আমাৰ মাজত সদায় থাকিব। আমাৰ অন্তৰত, আমাৰ আত্মাৰ লগত তেখেতৰ সদায় থাকিব, এই কথা কৈছোঁ। আৰু লগতে আমি আজি এই মুণ্ডন কাৰ্যসূচীৰ জৰিয়তে আমি অলগত অকৰ্মান্য যি মানে সিদ্ধাৰ্থ শৰ্মা তেজপিয়া, তেখেতক আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰোঁ। লগতে শ্যাম কানু মহন্ত, এই দুজন ব্যক্তিক আমি ইয়াৰ পৰা আমি শেষ সক্ৰিয়তা প্ৰদান কৰিব বিচাৰিছোঁ, যাতে মানে এই দুইজন ব্যক্তিক চৰকাৰে মানে উদ্ধাৰ কৰি ওলাই ক'ত লুকাই আছে, ক'ত গাঁতাৰ আছে না ক'ত আছে, কি অৱস্থাত আছে, কি পৃথিৱীতেতো আছে, বেলেগ জেগাততো নাই। গতিকে এই দুইজন কাল্পিতক অনতিপলমে মানে ধৰাৰ ব্যৱস্থা কৰক, অন্যথা। আৰু আমি এতিয়ালৈকে ক্ষান্ত হৈ আছোঁ, মানে জুবিন দাৰ আমাৰ কাজখন সুকলমে যাবলৈ আমি বাট চাই আছোঁ। এই যেতিয়া মানে কাজ শেষ হ'ব তেখেতৰ, তেতিয়া কিন্তু পৰিস্থিতি অধিক মানে ভয়াৱহ হ'ব। মানে কি জুবিন দাৰ লগত মানে এনেকুৱা হোৱা কোনো অসমীয়া জাতিক ভাল পোৱা মানুহে কোনোৱে মানে সহ্য নকৰে। আৰু আজি আমি বৃহত্তৰ টিহুবাসী ৰাইজৰ তৰফৰ পৰা আমি এই চৰকাৰলৈ আমি আহ্বান জনাইছোঁ, তেখেতে য'ত লুকাই আছে বা চৰকাৰৰ দ্বাৰাই লুকাই আছে না কি কৰিছে, কিন্তু তেখেতক ধৰিবই লাগিব, ধৰি উচিত শাস্তি দিব লাগিব। আজি অসমৰ ইয়াৰামতো জুবিন দাৰ দহা কৰ্মৰ লগত সংগতি ৰাখি আমি টিহু নৱনিৰ্মাণ যুৱ সমাজৰ তৰফৰ পৰা এটা ৰাজহুৱা মুণ্ডন কাৰ্যসূচী হাতত লৈছিলোঁ। আমাৰ লক্ষ্য এইটোৱে হ'ল যে কি পৰ্যায়ত মানুহ এজনে মানে নিজৰ মূৰত মানে কোৰ লগায়, হয়তো তেখেতৰ পিতৃ ঢুকাব লাগিব, নহয়তো মাতৃ ঢুকাব লাগিব। আজি আমাৰ মাজৰ পৰা জুবিন দা হেৰাই যোৱাত আমি প্ৰতিজন অসমীয়াই সেইটো দুখ অনুভৱ কৰিছোঁ আৰু সেইটো দুখ লাগিছে, যাৰ ফলত আজি আমি মুণ্ডন কাৰ্যসূচীৰ নিচিনা এটা কাৰ্যসূচী হাতত ল'ব লগা হৈছে। ইয়াৰ উদ্দেশ্য এটাই, যাতে আমি চৰকাৰক বুজাব খুজিছোঁ এই মুণ্ডন কাৰ্যসূচীৰ জৰিয়তে জুবিন দা আমাৰ মাতৃ পিতৃ সদৃশ আৰু তেখেতৰ এই হত্যাৰ ন্যায় লাগে, আমাক অতি সোনকালে ন্যায় লাগে। যি দুজনৰ বিৰুদ্ধে সৰ্বত্ৰে অভিযোগ উত্থাপিত হৈছে, অনতিপলমে শাস্তিবিহীন জুবিন গাৰ্গক ন্যায় দিবলৈ অসম চৰকাৰক দাবী জনাই টিহু নৱনিৰ্মাণ যুৱ সমাজে। এই সন্দৰ্ভত এগৰাকী অনুৰাগীয়ে কয়, আমি মানি ল'ব পৰা নাই জুবিন দা আমাৰ মাজত নাই, তেওঁক হত্যা কৰা হৈছে, জুবিন দাৰ মৃত্যু হোৱা নাই। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।